নমস্কাৰ, কন্যকা লাইভলৈ স্বাগতম জনাইছো। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটো সমগ্ৰ অসম জুৰি উদযাপিত হৈছে। জাক জমকতাৰ পৰিৱৰ্তে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা প্ৰকাশ কৰিছে যে বৃক্ষৰোপণ চাফাই অভিযানকে ধৰি বিভিন্ন কল্যাণকামী আঁচনি তেওঁৰ এই জন্মদিনটোত সমগ্ৰ অসমতে কৰা হোক, যে সেই মৰ্মেই দক্ষিণ নদুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে আজি জামুগুৰি হাটস্থ যি আৱাসিক বিদ্যালয় আছে এই বিদ্যালয়ত তেওঁলোকে চাফাই অভিযানৰ অন্তত যিসকল ইয়াত ছাত্ৰ আছে এই ছাত্ৰসকলৰ মাজত ফলাহাৰ বিতৰণ কৰিছে। মোৰ সতীৰ্থ হৃদয়ানন্দত আছে সামগ্ৰিক পৰিৱেশ দেখুৱাব যে এইসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তেওঁলোকে দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি পবিত্ৰ দাসৰ নেতৃত্বত জামুগুৰি পৌৰসভাৰ সভানেত্ৰী চেয়াৰমেন পল্লবিতা শৰ্মা মহন্তৰ নেতৃত্বত এইসকল ছাত্ৰক ফলাহাৰ বিতৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই জন্মদিনৰ দিনটোত, যে এটা সুন্দৰ পৰিৱেশ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আজি উৎফুল্লিত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি জন্মদিন সকলোৱে উদযাপন কৰিছে। আমাৰ লগত সভাপতি দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি আছে পবিত্ৰ দাস, আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। জয়তে আজি আমাৰ অসমৰ খনিকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। এই জন্মদিন তেখেতে উলহ-মালহেৰে কোনো উচ্চ জেগাত পালন কৰিবলৈ দিয়া নাই। এই জন্মদিন অনাথ আশ্ৰম আৱাসিক কেন্দ্ৰ এইবিলাকতে পালন কৰিছে। সেয়ে আমি এই অনুমতি সাপেক্ষে আজি আমাৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ বালক বিদ্যালয় এইখনত আমি পালন কৰিছোঁ। যি নীতিৰে পালন কৰিব লাগে সেই নীতিৰে পালন কৰি ইয়াত চাফাই অভিযান কৰা হৈছে। তাৰপিছত ছাত্ৰসকলৰ মাজত ফলাহাৰ বিতৰণ কৰা হৈছে। ইয়াৰ পিছত আমি মাংগলিক কাৰ্যও আবেলি ৰাখিছোঁ। সেয়ে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই মুখ্যমন্ত্ৰীজনক যাতে আপুনি আৰু শক্তি ভক্তি দিয়ক, অসমখন আৰু আগুৱাই যাওক, অসমখন যাতে দুপে আগুৱাই গৈ এই মুখ্যমন্ত্ৰীৰ পৰশত সোণৰ অসম হয়। আবেলি মাংগলিক কাৰ্যসূচী কি আছে? আবেলি মাংগলিক কাৰ্যসূচী আছে। গণেশ মন্দিৰত বন্তি প্ৰজ্বলন আমাৰ মহিলা মৰ্চাই কৰিব আৰু লগত আমাৰ দলীয় সতীৰ্থসকল থাকিব। সেয়ে আজি ইয়াত আমাৰ দলীয় গোটেই সতীৰ্থসকল আহি মণ্ডলৰ সদস্যসকল, পৌৰসভাৰ পৌৰপতি উপ পৌৰপতিকে ধৰি তেখেতসকলৰ পাৰিষদসকল আৰু দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তা সকলো ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ছ'চিয়েল মিডিয়াৰ গোটেই সতীৰ্থসকলে আহি ইয়াত প্ৰচাৰ প্ৰসাৰত যিকোনো মুহূৰ্ততে তেখেতসকলক সহায় সহযোগ কৰিছে। আৰু বিশেষকৈ কন্যকা লাইভকো ধন্যবাদ জনাইছোঁ। এই তেখেতসকলে উন্নয়নৰ যি শ্লোগান, উন্নয়নৰ যি প্ৰতীক কাৰ্যসূচীসমূহ সদায় সফলভাৱে পজিটিভ লাইনত প্ৰচাৰ কৰি অহাৰ কাৰণে। হয়, যে এয়া আছিল দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি পবিত্ৰ দাস। তেওঁ কৈছে যে আবেলিও আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই জন্মদিনটোত মাংগলিক কাৰ্যসূচী আছে, মহিলা মৰ্চাৰ সদস্যসকলে কৰিব। আমাৰ লগত জামুগুৰি পৌৰসভাৰ সভানেত্ৰী উপস্থিত আছে পল্লবিতা শৰ্মা মহন্ত। বাইদেউ আপোনাকো স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি আজি কিছু কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্দেশক্ৰমে ৰাজ্যিকৰ আজি আমাৰ নদুৱাৰ সমষ্টিৰ এই অবিভক্ত নদুৱাৰ মণ্ডল সমিতিৰ জৰিয়তে আজি এই বিশেষ প্ৰশিক্ষণ আৱাসিক বালক বিদ্যালয়ত আহি আমি উপস্থিত হৈছোঁহি আৰু তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি স্বচ্ছ অভিযান কাৰ্যসূচী, ফলাহাৰ বিতৰণী কাৰ্যসূচীসমূহ আমি আজি ইয়াত হাতত লৈছোঁ আৰু ইতিমধ্যে কাৰ্যসূচীসমূহ ৰূপায়ণ হৈছে। আৰু আপোনালোকৰ জৰিয়তে মই আমাৰ এই জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি সপোন আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰতে আগুৱাই নিয়াৰ, গতিকে তেখেতৰ সেই সপোন পূৰণ হ'বৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতে অধিক শক্তিশালী ৰূপত আৰু দুগুণ উদ্যমেৰে, দুগুণ উৎসাহেৰে যাতে আমাৰ জনসাধাৰণৰ সেৱাৰ কাৰণে সদায় কাম কৰি যাবলৈ শক্তি পাওক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।